ক্ৰোটাং এজনী নাৰী বা এগৰাকী ছোৱালীক চাকৰি বা যিকোনো ধৰণৰ সংস্থাপনৰ প্ৰয়োজন কিয় হয় বাৰু আপোনালোকে কি ভাবে আমি যদি কথাটো এজনী ছোৱালী বা এজনী নাৰী বা এজনী মহিলা বুলি নাভাবি জেন্ডাৰটো লিংগটো নাচাই কেৱল মাত্ৰ এজন ব্যক্তি হিচাপে চাওঁ তেতিয়া উত্তৰটো বৰ সহজ হয় নহয় জানো কিন্তু মই এজনী ছোৱালী হিচাপে বস্তুটো চাই পেলাই প্ৰসংগটো আনিছো কাৰণ ছোৱালীৰ জীৱনটো বাকি লৰা বা বাকি সকলতকৈ অকনমান বেলেগ মহিলাৰ জীৱনটো অকনমান বেলেগ আৰু আজিকালি টকা পইচা নহলে একো নচলে জীৱনটো জীয়াই থাকিবলৈ হলে টকা পইচাৰ প্ৰয়োজন হ'বই জীৱনত কেতিয়াও কাৰো ওচৰত হাত নাপাতিবলৈ সদায় নিজে স্বাৱলম্বী হ'বলৈ ইনকাম এটা লাগেই প্ৰত্যেকজনী নাৰী প্ৰত্যেকজনী ছোৱালীকে নিজৰ সংস্থাপন প্ৰয়োজন আছে আৰু কথা এটা নহয় ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো নিজৰ ঘৰখনত জন্ম দিয়া মাতৃ পিতৃ আৰু নিজৰ সহোদৰ ভাতৃ বা ভগ্নীৰ লগতে কেতিয়াবা মন নিমিলে নহয় জানো তেনে ক্ষেত্ৰত ছোৱালী এজনী বিয়া হৈ যোৱাৰ পাছত তেজৰ সম্পৰ্ক নথকা কেৱল মনৰ সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খোৱা এজন মানুহৰ লগত সদায় যে কথাবোৰ মিলি থাকিব কি কথা আছে কেতিয়াবাটো তেওঁ হয়তো খৰচ কৰিবলৈ টকা পইচা নিদিবও পাৰে কেতিয়াবা হয়তো তেওঁৰ লগত কিবা কথাত মতবিৰোধ হৈ বিয়াখন নিটিকিবও পাৰে তেতিয়া ছোৱালীজনী কাৰ ওচৰলৈ যাব সদায়তো মাক দেউতাক জীয়াই নাথাকে কথাবোৰ অকনমান ভাবি চাবচোন হয় নে নহয় বাৰু মই তেনেকৈ ভাবো